নমস্কাৰ। মই এই চেগতে আপোনালোকক আমাৰ পংকজ লিংকাৰ ইউটিউব চেনেলৰ যোগেদি ক্ষমা মাৰ্জনা বিচাৰিছোঁ। আৰু এই চেগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ, যোৱা আমাৰ 12 মে তাৰিখে মঙলবাৰে ৰংজালী বৈশাগু ফালিফে আফাদৰ সজীনত আমাৰ ধূপধাৰা বড়ো লাইব্ৰেৰীত এখন উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰিছিলোঁ। আমি সম্পূৰ্ণ লটাৰী খেলখনৰ যিখিনি যাৱতীয় কৰণীয় কাম আমি অনুষ্ঠিত কৰাৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুতি চলাইছিলোঁ, সাজু কৰিছিলোঁ। কিন্তু সেই সময়তে আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমাৰ পাৰ্মিশ্যনৰ এটা ইছ্যু লৈ সামান্য এখন কাগজৰ কাৰণে খেলখনৰ পাৰ্মিশ্যনৰ কাৰণে আমাৰ প্ৰশাসনৰ ফালৰ পৰা যেতিয়া খেলাখন অনুষ্ঠিত কৰিব ওলাইছিলোঁ, তেতিয়া প্ৰশাসনৰ ফালৰ পৰা আমাক বাধা দিলে যে খেলখন পাৰ্মিশ্যন নোহোৱাৰ কাৰণে আপোনালোকে অনুষ্ঠিত কৰিব নোৱাৰিব। মানে এখন নটিচৰ হয়। সেই নটিচৰ কাৰণে আমি সিদিনাখন অনুষ্ঠিত কৰিব নোৱাৰিলোঁ। আমি খেল পৰিচালনা সমিতিৰ তৰফৰ ফালৰ পৰা আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ। আৰু এই চেগতে আপোনালোকক আমি আজি জনাব বিচাৰিছোঁ যে অহা হয়তো 2-1 দিনৰ ভিতৰতে, সোমবাৰ মঙলবাৰৰ ভিতৰত আমাৰ পাৰ্মিশ্যনৰ কাগজ যেতিয়া আমি হাতত পাম বা পাৰ্মিশ্যন যেতিয়া ওলাব, আমি নেক্সট খেলাখন কেনেকুৱাকৈ স্বচ্ছ আৰু নিকাৰে আমি অনুষ্ঠিত কৰিব পাৰোঁ, সেই লৈ আপোনালোকক আমি আৰু ছ'চিয়েল মিডিয়াৰ দ্বাৰাই হওক বা আমাৰ পংকজ লিংকাৰ ইউটিউব চেনেলৰ দ্বাৰাই হওক আপোনালোকক আমি জ্ঞাতকৰণ কৰিম। আৰু এই চেগতে আপোনালোকক আমি জনাবলৈ বিচাৰিছোঁ যে আপোনালোকে কোনো বেয়া নাভাবিব, আমাৰ কিছু ভুল হৈছে, যে এই ভুলখিনি যাতে আপোনালোকে কোনো আমাক মনত আক্ষেপ নাৰাখি পৰৱৰ্তী যেতিয়া আমি খেলাৰ দিন বা তাৰিখ আমি ঠিক কৰিম, আপোনালোকৰ পূৰ্ণ সহায় সহযোগ আমি কামনা কৰিছোঁ। মই আপোনালোকৰ ওচৰত ক্ষমা মাৰ্জনা বিচাৰি মোৰ আজিৰ খেলখন কেতিয়ালৈকে অনুষ্ঠিত হোৱাৰ আমি এই মে' মাহৰ ভিতৰতে অনুষ্ঠিত কৰিম। আৰু এই মে' মাহৰ ভিতৰতে আমি খেলখন অনুষ্ঠিত কৰাৰ কাৰণে পাৰ্মিশ্যনৰ কথাটো আমাৰ 2-1 দিনৰ ভিতৰত ক্লিয়াৰিফিকেশ্যন হ'ব। যেতিয়া পাৰ্মিশ্যনৰ কাগজখন পাম, পাৰ্মিশ্যন যেতিয়া পাম, তেতিয়া আমি প্ৰেছ মিট আকাৰে আমাৰ লটাৰী প্ৰেমী ৰাইজক আমি এই বিষয়ে প্ৰেছ মিট আকাৰে জনাম। ইতিমধ্যে যোগাযোগ হৈছে আপোনালোকৰ প্ৰশাসনৰ লগত? যোগাযোগ হৈছে 2-3 দিনৰ ভিতৰত আমি হয়তো সোমবাৰ মঙলবাৰৰ ভিতৰত আমি তাৰিখটো পাই যাম। আৰু তাৰিখটো পোৱাৰ লগে লগে আমি প্ৰেছ মিট আকাৰে আপোনালোকক জ্ঞাতকৰণ কৰিম। আৰু কথাটো হৈছে কি, আমাক তেনেকুৱা আপোনালোকে বেয়া নাভাবিব বা বেয়া মনোভাৱ নল'ব। আমি এই ধূপধাৰা অঞ্চলবাসীৰে স্থায়ী বাসিন্দাই হয়, গতিকে আপোনালোকে বেয়া মনোভাৱ নল'ব। খেলাখন আমি কেনেকৈ স্বচ্ছ আৰু নিকাৰে আমি সমাপন কৰিব পাৰোঁ, সেই প্ৰচেষ্টাতে আছোঁ। আৰু আগলৈও আপোনালোকৰ দিহা পৰামৰ্শ পাম বুলি আমি আশা ৰাখিছোঁ। আৰু কথাটো হৈছে কি, যিহেতু আমি ধূপধাৰা বিকালী মৌজা উন্নয়ন সমিতিৰ বা ধূপধাৰা বিকালী ৰাইজৰ আমি বাসিন্দা হয়। আৰু এই ধূপধাৰা বিকালী ৰাইজৰ বা ধূপধাৰা অঞ্চলবাসী ৰাইজৰ ব্যক্তি হিচাপে, ধূপধাৰা কথাকথিৰ আমি ব্যক্তি হিচাপে আমি ধূপধাৰা কথাকথিৰ যিটো মান মৰ্যাদা আগতেও যেনেকৈ আছিল, ঠিক তেনেকৈ ভৱিষ্যতেও আমি মান মৰ্যাদা ৰাখি খেলখন কেনেকুৱাকৈ স্বচ্ছ আৰু নিকাৰে আমি সমাপন কৰিব পাৰোঁ, ইয়াক লৈ আমি পৰৱৰ্তী খেলখনত যেতিয়া আমাৰ দিন বাৰ ঠিক হ'ব, আপোনালোকৰ পূৰ্ণ সহায় সহযোগিতা পাম বুলি আমি কামনা কৰিছোঁ। মান মৰ্যাদাটো অক্ষুণ্ণ থাকিব লাগিব। আৰু দিনৰ ভাগতে পাতিব? দিনৰ ভাগত আমি পৰাপক্ষত আমি দিনৰ ভাগতে খেলখন নেক্সট যেতিয়া খেলখন অনুষ্ঠিত হ'ব, আমি দিনৰ ভাগতে সমাপন কৰিম।